বিটিসি ঠিকা আবণ্টনৰ নামত জালিয়াতি স্বয়ং বিটিসি প্ৰধানৰ পেড আৰু চহী জালিয়াতি কৰি গ্ৰেপ্তাৰ এজন ঠিকা আবণ্টনৰ নামত জালিয়াতি কৰি বিটিসিত ৰঙাঘৰৰ আলহী হল এটা প্ৰবঞ্চক এইজন ৰাজীৱ কুমাৰ ব্ৰহ্মই বিটিসিত সংঘটিত কৰিছে ভয়ংকৰ জালিয়াতি বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰ অধীনস্থ WPTN-BC বিভাগত 20 কোটি আৰু কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰীৰ অধীনস্থ সমাজ কল্যাণ বিভাগত 10 কোটি টকাকৈ মুঠ 30 কোটি টকাৰ ঠিকা আবণ্টনৰ চেষ্টা কৰিছিল ৰাজীৱ কুমাৰ ব্ৰহ্মই কিন্তু ৰাইটিং পেড আৰু চহী জালিয়াতি কৰি ঠিকা আবণ্টনৰ চেষ্টা কৰিছিল প্ৰবঞ্চক ব্ৰহ্মই পূৰ্বেও অনুৰূপ ধৰণেৰে জালিয়াতিৰ আশ্ৰয় লৈছিল ৰাজীৱ কুমাৰ ব্ৰহ্মই তেখেতে যোৱা কেইদিনমান আগত তেখেতে অফিচত আমাৰ WNCD অফিচত গৈছিল গৈ পেলাই এটা ৰাইটিং পেড তেখেতে আমাৰ CSD অফিচত ছাবমিট কৰিছে তো ছাবমিট কৰাৰ পিছত আমাৰ CSD ষ্টাফসকলে বা আমাৰ WNCDৰ অফিচিয়েলসকলে মোক জনালে যে আপোনালোকে বা আপুনি 10 কোটি টকাৰ এটা ৰাইটিং পেডত ছাপ্লাই দিবৰ কাৰণে আপুনি লিখি দিছে নেকি বুলি তেখেতক আমি চিনাকি বা যোনে লৈ গৈছে তাক চিনাকি কৰিবৰ কাৰণে আমাৰ মানুহবিলাকক আমি যাব দিছিলে বা আমাৰ অফিচৰ বা আমাৰ প্ৰাইভেট অফিচিয়েলসকলক মই যাব দি পেলাই তাতে আমি এই ৰাজীৱ ব্ৰহ্ম বুলি এজন ল'ৰাক আমি ইয়াত দেখিবলৈ পাইছোঁ ইতিমধ্যে কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰীৰ এজাহাৰৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজীৱ কুমাৰ ব্ৰহ্মক ইয়াৰ আগতো মই তেখেতক প্ৰমাণ পাইছোঁ ইয়াৰ আগতো তেখেতে এজন ল'ৰাৰ পৰা পইচা লৈ পেলাই এই এটা ৰাইটিং পেডৰ কাৰণে মনোজ মুছাহাৰীৰ নামত তেখেতে এলটমেণ্ট দি পেলাই পইচা সৰকাবৰ কাৰণে তেখেতে চেষ্টা কৰিছিল এইটো মই প্ৰথম হিচাপে তেখেতক মই কনচিডাৰ কৰিছিল তো ইয়াৰ পিছত আৰু লাষ্টত আমি দেখা পালোঁ আমাৰ শিৱ মহাদেৱৰ OSD ধনঞ্জয় ব্ৰহ্ম তেখেতে আৰু মোক এখন মোৰ ছিগনেচাৰ থকা মোৰ ডুপ্লিকেট ছিগনেচাৰ থকা এখন ৰাইটিং পেড দি পেলাই মোৰ লগত যোগাযোগ কৰিল তো ইয়াতো কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰীৰ ৰিপৰ্ট প্ৰতিদিন টাইম